নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ ইটাৰ খবৰ হৈতে ষ্টুডিঅত পৰিভা মহন্ত মিজোৰামত আবদ্ধ হৈ আছে অসমৰ লোক মিজোৰামত থকা অসমীয়া লোকক আবদ্ধ কৰিছে মিজো দুষ্কৃতিকাৰীয়ে অমিজো লোকসকলক ঘৰৰ পৰা বাহিৰ নোলাবলৈ মিজো চৰকাৰে নিৰ্দেশ প্ৰদান কৰিছে অমিজো লোকসকলৰ বাবে কাৰফিউ জাৰি কৰা হৈছে আয়োজন সহ বিভিন্ন স্থানত আবদ্ধ হৈ আছে অসমীয়া কাছাৰ অসম মিজোৰাম সীমান্তত হোৱা সংঘৰ্ষৰ পাছত এই ঘটনা সংঘটিত হৈছে আমি জনাইছো কিদৰে কাছাৰ অসম মিজোৰাম সীমান্তত নিশা মিজো দুৰ্বৃত্তই সন্ত্ৰাসৰ সৃষ্টি কৰে আৰু তাৰ পিছতে বৰ্তমানো পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে যাৰ পৰিপ্ৰেক্ষিতত অমিজো লোকসকলক ঘৰৰ পৰা বাহিৰ নোলাবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে কাৰফিউ জাৰি কৰা হৈছে বৰ্তমানো পৰিৱেশ উত্তপ্ত হৈ আছে যাৰ পৰিপ্ৰেক্ষিতত আবদ্ধ হৈ আছে মিজোৰামত অসমৰ লোকসকল আমি জনাইছো কাছাৰ অসম মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ সন্ত্ৰাস শনিবাৰ নিশা অসমৰ ভূমিত থকা কেইবাটাও ঘৰত অগ্নি সংযোগ কৰিলে মিজো দুৰ্বৃত্তই লাইলাপুৰৰ জনবসতিপূৰ্ণ অঞ্চলত পেট্ৰল বোমা নিক্ষেপ কৰিলে মিজো দুৰ্বৃত্তই অসমৰ কেইবাখনো গাঁৱত অগ্নি সংযোগ কৰি জ্বলাই দিলে কেইবাটাও বাসগৃহ মিজো দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছে 40 জনৰ অধিক অসমীয়া লোক অতি সংকটজনক অৱস্থাত এজনক ভৰ্তি কৰোৱা হৈছে শিলচৰ চিকিৎসা মহাবিদ্যালয় অসম আৰক্ষীৰ সন্মুখত মিজো দুৰ্বৃত্তই চলালে এই তাণ্ডৱ লীলা এই ভয়ংকৰ ঘটনাৰ পিছতে অসমত বসবাস কৰা লোকসকলে নিকা উলাই খেদি পঠিয়াই মিজো দুৰ্বৃত্তৰ দলক তাৰ পিছতে ভাইৰেংটিত অসমৰ কেইবাখনো ট্ৰাকত অগ্নিসংযোগ কৰাৰ লগতে আবদ্ধ কৰে মিজো দুৰ্বৃত্তই শুকুৰবাৰে নিশাৰ পৰা অসমৰ ভূমিত আক্ৰমণৰ অপচেষ্টা কৰি আহিছে মিজো দুৰ্বৃত্তৰ দলে দিনৰ স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে দুৰ্বৃত্তক খেদি পঠিয়াই যদিও নিশা পুনৰ অসমৰ ভূমিত প্ৰৱেশ কৰি ইয়ং মিজো সন্থাৰ নেতৃত্বত এডাল মিজো দুৰ্বৃত্তই আক্ৰমণ কৰে সীমান্তৱৰ্তী কেইবাখনো গাঁৱত নিশা হাতে হাতে দা চোকা অস্ত্ৰৰে অসমীয়াৰ ওপৰত আক্ৰমণ কৰে মিজো দুৰ্বৃত্তই धुलाई थाने के अंदर खबर मिला है कि कुछ मिजो पीपल्स आके जो रोड किनारे कुछ स्टॉल टेम्परेरी स्टॉल था उनको जलाया है तो इमीडिएटली हम लोकल थाना वहाँ पे स्पॉट पर पहुँचा है और सीधे कंट्रोल किया इमीडिएट कंट्रोल किया है और अभी सिचुएशन है वो अंडर कंट्रोल है सर फोर्सेस कितने डाले हैं सर अभी तक बताइए फोर्सेस कितने व्हाट इज द पोजीशन ऑफ द फोर्स सफिशिएंट फोर्सेस हमने अभी डिटेल कर रखा है और एरिया पेट्रोलिंग भी हम कर रहे हैं और फिक्स पॉइंट भी দেশবাসীক নৱৰাত্ৰিৰ শুভকামনা গৃহমন্ত্ৰী অমিত শাহৰ সজাগতাৰ পালন কৰক নৱৰাত্ৰি পূজা অৰ্চনাৰ সময়ত ৰাখক সামাজিক ব্যৱধান মাস্ক পৰিধান কৰক প্ৰধানমন্ত্ৰীৰ কথা শুনক আৰু অমিত শাহে বিহাৰৰ নিৰ্বাচনক লৈ মন্তব্য প্ৰকাশ কৰিলে সংখ্যাগৰিষ্ঠতাৰ জৰি হ'ব এনডিএ পুনৰ নীতিশ কুমাৰ হ'ব মুখ্যমন্ত্ৰীক লৈ কোনো আশংকা নাই নীতিশ কুমাৰৰ নামত অমিত শাহৰ মোহৰ চৰকাৰৰ ওপৰত আসনৰ প্ৰভাৱ নপৰে প্ৰতিশ্ৰুতি দিছো আমি পালন কৰিম প্ৰয়াত ৰামবিলাস পাছৱানকো শ্ৰদ্ধাঞ্জলি চিৰাগ পাছৱানেৰে কথা হৈছিল কিন্তু কাম নহল আৰু এৰা ধৰাৰো হৈছিল প্ৰচেষ্টা মিত্ৰতা ভংগৰ সিদ্ধান্ত আছিল এলজেপিৰ পূৰ্ণ উদ্যমে নিৰ্বাচনী যুঁজত নামিব এনডিএ জয়ী হ'বলৈ লগাব একতাৰ যুঁজ এনেদৰে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত অমিত শাহে মত ব্যক্ত কৰিলে এই বিশেষ সাক্ষাৎকাৰত मैं आपके माध्यम से देश भर की जनता को और विशेषकर किसान भाइयों को इतना जरूर कहना चाहता हूं कि विपक्ष के द्वारा देश के किसानों को भड़काया जा रहा है ये क्रूसिबल है क्या आज देश अपनी उपज अपना जो उत्पादन है पूरा मंडियों में बेचता है आड़तियों के माध्यम से बेचता है तो उसको एक ही मंडी का रेट उपलब्ध होता है अब बिल क्या लाया है कि वो मंडी के बाहर भी बेच सकता है इसका मतलब ये नहीं कि मंडी बंद हो जाएगी जहर ये फैलाया जा रहा है कि मंडियां बंद हो जाएगी मंडी बंद होनी ही नहीं है दूसरा जहर फैलाया जा रहा है कि एमएसपी बंद कर देंगे जी कि एमएसपी रेजिम बंद हो जाएगा इससे एमएसपी बंद करने की कोई बात ही नहीं है इस बार परचेज भी चालू होगा खरीद का क्योंकि लाखों टन पंजाब में धान खरीदना शुरू हो गया हरियाणा में शुरू हो गया पंजाब हरियाणा में सबसे बड़ा मुद्दा यही है उनको डर ये लग रहा है कि एमएसपी बंद मगर बिल में कोई मुझे बता दे कि एमएसपी बंद करने की बात कहां पर है एक किसानों को भड़काने की बात है और इसीलिए आंदोलन उठ नहीं रहा देखिए एमएसपी बंद करी ही नहीं है ना करने का सवाल है उल्टा हमने तो स्वामीनाथन कमेटी की सिफारिशों को अमल में लाया जी 50%
प्रॉफिट वाली, और इसके कारण हर सीजन में एमएसपी के दाम बढ़ते जा रहे हैं, किसान को फायदा हो रहा है। मगर एमएसपी से ज्यादा भी अगर कोई आटे की मिल वाला गेहूं का दाम देता है तो किसान क्यों नहीं बेच सकता उसको? किसान को ये ऑप्शन उपलब्ध होना चाहिए या नहीं होना चाहिए जी। तो हम तो ऑप्शन दे रहे हैं, और अगर एमएसपी से कम दाम है तो किसान भला क्यों प्राइवेट प्रायोरिटी को देगा? वो जरूर एपीएमसी में चला जाएगा। जरूर। और जब ई मंडियां बनने लगी है, देश भर की मंडियां ऑनलाइन आ गई है, युवा किसान अपने मोबाइल से रेट देखता है, वो घर पे रुक जाता है, मंडी में नहीं जाना है, यहाँ तो रेट कम मिल रहा है। और तीसरा, कॉन्ट्रैक्ट फार्मिंग के बारे में कहते हैं कि भाई किसान कहाँ बड़ी बड़ी कंपनियां होगी, औने पौने दाम में खरीद दिया जाएगा, ये कर दिया जाए, वो कहाँ वकील रखेगा? किसान ये कॉन्ट्रैक्ट में से किसी भी समय पर, किसी भी स्तर पर एक तरफा कॉन्ट्रैक्ट छोड़कर निकल सकता है। तो कॉन्ट्रैक्ट फार्मिंग का कॉन्ट्रैक्ट कंपनियों के लिए बाध्य है, किसान के लिए नहीं है। ये तीनों मुद्दे किसानों को बताने की जगह इसमें पॉलिटिक्स कर रहे हैं। कांग्रेस पार्टी हो या अकाली दल हो या और पार्टियां हो, मगर देश का किसान अब पढ़ लिख चुका है, देश का किसान जानता भी है, पहचानता भी है, और आपके क्रेडेंशियल जो है उसको भी जानता है कि आंदोलन किसके लिए हो रहा है। आपकी सत्ता के लिए हो रहा है, किसान के लिए नहीं हो रहा है। मैं पूछना चाहता हूं राहुल गांधी को, इतने ट्वीट करते हैं, जरा बता दे कि उनका समय जब था, यूपीए की सरकार थी, कितना एमएसपी के दाम पर गेहूं चावल खरीदा जा सकता था, और श्री मोदी जी की सरकार में कितना कंपेरेटिव, अब ट्वीट करें जी। कितने रुपये का खरीदा जाता था, अब कितना खरीदा जाता है, वो कंपेरेटिव ट्वीट करें। जब जब कांग्रेस का शासन आया, एमएसपी के दाम पर धान और गेहूं की परचेज को कम कर दिया गया। अब आप बोला किसानों की बात करते हो, किसान आपको बहुत अच्छे तरीके से जानता है भैया। পৰৱৰ্তী খবৰ, হঠাৎ শিৱসাগৰৰ অসম টাই যাদুঘৰ পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্বৰ, কিন্তু মন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পিছতে লাগিল অথন্তৰ। মন্ত্ৰীগৰাকী প্ৰৱেশৰ পূৰ্বে গেটৰ তলা ভাঙি দিব লগা হ'ল জিলা উপায়ুক্তই, কাৰণ সেই সময়ত যাদুঘৰত উপস্থিত নাছিল এজনো কৰ্মচাৰী। জিলা উপায়ুক্তই তলা ভাঙি খুলি দি প্ৰৱেশ পথেদি যাদুঘৰত সোমাল মন্ত্ৰী হিমন্ত বিশ্ব। পিছে যাদুঘৰ ভিতৰতো ঘটিল আন এক অথন্তৰ। অসম টাই যাদুঘৰত বিগত ৪-৫ দিনে নাই বিদ্যুৎ, ফলত টৰ্চৰ পোহৰত মন্ত্ৰীগৰাকীয়ে দৰ্শন কৰিলে আহোম যুগৰ বহু আপুৰুগীয়া সম্পদ। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত থকা টাই যাদুঘৰ অৱস্থা দেখি স্তম্ভিত হৈ পৰে মন্ত্ৰী হিমন্ত বিশ্ব। ভৱিষ্যতে সংগ্ৰহালয়টো উন্নীত কৰাৰ আশ্বাস দিয়ে মন্ত্ৰী হিমন্ত বিশ্বই। সংগ্ৰহালয়টো উন্নীতকৰণ আৰু ইয়াক ভালকৈ লালন পালন কৰাৰ প্ৰয়োজনীয়তা আছে, সেই বিষয়ে মই গুৱাহাটীত গৈ সাংস্কৃতিক সঞ্চালকালয়ৰ মন্ত্ৰী আৰু সঞ্চালকক ক'ম। মই ভাবোঁ যে নিশ্চয় আমি ইয়াৰ পৰিৱেশটো উন্নত কৰিব পাৰিম, আৰু বহু আপুৰুগীয়া সম্পত্তি বিভিন্ন স্থানত আছে, ইয়াক আমি আনি কেন্দ্ৰীয়ভাৱে ইয়াতে নিশ্চয় ভাল কৰি আমি ৰাখিব পাৰিম আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে। আৰু খবৰ অব্যাহত থাকিব, তাৰ পূৰ্বে সময় খন্তেক বিৰতি। বিৰতিৰ পাছত দুৰ্নীতিগ্ৰস্ত ৰাজীৱ পৰাশৰক গ্ৰেপ্তাৰ পিছতে তেওঁ গাড়ীত উদ্ধাৰ হৈছিল বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ বিধানসভাৰ কাৰ্পাছ। এই ঘটনাৰ পাছত বিভিন্ন সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে এই বিষয়টোৱে। সমগ্ৰ ঘটনা সন্দৰ্ভত বিধায়ক প্ৰমোদ বৰঠাকুৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰাজীৱ পৰাশৰৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই। চিনাকি সূত্ৰে 2017 চনত জনতা ভৱনলৈ বিশেষ কামত যাবৰ বাবে কাৰ্পাছখন লৈছিল, আৰু সেই সময়ত দলৰ দায়িত্বত আছিল ৰাজীৱ পৰাশৰ। সেই সূত্ৰে ৰাজীৱ পৰাশৰক কাৰ্পাছ দিয়া হৈছিল বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে। ৰাজীৱ পৰাশৰক মই চিনি পাইছিলোঁ 2017 চনমানত নেকি, মোৰ ওচৰলৈ আহিছিলে, আৰু তেখেতক মই দলৰ সভা সমিতিসমূহতো দেখিছিলোঁ, আৰু মোৰ লগত চিনাকি হৈছিলে। তেখেতে মোক ক'লে এখন পাছ লাগে, কাৰ্পাছ। এই কাৰ্পাছখন আচলতে জনতা ভৱনলৈ আহিবলৈ ডিছপ'ত সোমাবৰ বাবে সুবিধা হয়। মই কাৰ্পাছখন দিলোঁ, আৰু এখন কাৰ্পাছ 6 মাহৰ বোধ কৰোঁ ভেলিডিটি থাকে, আৰু পিছত বোধ কৰোঁ তাত ৰিনিউ কৰা নাই নেকি পাছখন। সেই গাড়ীৰ ওপৰতে, স্কৰপিঅ' গাড়ীৰ ওপৰতে পাছখন মৰা আছে, পেষ্ট কৰা আছে।
সিমানেই, তাতকৈ অধিক আৰু তাৰ বিষয়ে মই একো নাজানো। সেই কথাটোকে লৈ আপোনাৰ সতেও মানে এই চাকৰি দালালৰ সম্পৰ্ক আছে, হয়। তেনেধৰণৰ এটা আচলতে প্ৰচাৰ চাওক, এজন ডেপুটি কমিশ্যনাৰে কোনোবা ব্যক্তিৰ কাগজ পত্ৰ ঠিক থাকিলে বন্দুকৰ লাইচেঞ্চ দিয়ে, আৰু বন্দুকৰ লাইচেঞ্চ লোৱা মানুহজনে বন্দুক লৈ যদি বেয়া কামত লিপ্ত থাকে, ডেপুটি কমিশ্যনাৰটো দোষী নহয়। মই তেখেতক চিনি পাইছিলোঁ, বিজেপিক সভাটোত পাইছিলোঁ, দেখাই শুনাই কথা বতৰা পাতি ভালেই লাগিছিলে। মোক কৈছিলে দাদা মোক কাৰ পাছ দিয়ক, মই কাৰ পাছখন তাক দিলোঁ। এইটো মোৰ ইমান মনত নাই, বেছি পাছ মই দিয়াও নাই। মোৰ 2খন গাড়ী মাত্ৰ 1খন গাড়ীতে পাছ আছে, আৰু তেওঁক দিছিলোঁ আৰু এজন মোৰ বন্ধুক দিছিলোঁ। তেনেকুৱা একো সম্পৰ্ক নাই। পাৰ্টি মিটিঙত দেখিছিলোঁ আগতে 17 চনৰ মানত। কিবা কি দায়িত্ব আছে নাজানো, এতিয়া কিন্তু মই সভা সমিতিসমূহত দেখা নাই। সৰ্বভাৰতীয় মেডিকেল পৰীক্ষাত নগাঁৱৰ দছোৱানী ক্লাছৰ সাফল্য। দছোৱানীৰ 30 জন ছাত্ৰ ছাত্ৰীয়ে সৰ্বভাৰতীয় মেডিকেল পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দছোৱানী ক্লাছৰ পৰা সফলতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক প্ৰতিষ্ঠানে সম্বৰ্ধনা জনোৱাৰ লগতে এই ফলাফলক লৈ প্ৰতিষ্ঠানখনত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। প্ৰতি বছৰে নগাঁৱৰ এই প্ৰতিষ্ঠানৰ পৰা ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ বাছনি পৰীক্ষাত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে সফলতা অৰ্জন কৰি আহিছে। ৰাজ্যত PMAY গৃহ আবণ্টনৰ নামত বৃহৎ দুৰ্নীতি। প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে পঞ্চায়তৰ প্ৰতিনিধিৰ অঙহী বঙহীয়ে চৰকাৰী গৃহ লাভ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। হাজোৰ 100 নম্বৰ শ্বহীদ সত্যনাথ গাঁও পঞ্চায়তত গৃহ আবণ্টনৰ নামত বৃহৎ দুৰ্নীতি। কিন্তু চকুমুদা কুলিৰ ভাওত এতিয়া পঞ্চায়তৰ সভানেত্ৰী মাধৱী মালাকাৰ, আৰু ইয়াকে লৈ পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত ক্ষোভ উজাৰিছে বঞ্চিত হিতাধিকাৰীয়ে। সভানেত্ৰী মাধৱী মালাকাৰৰ স্বামীৰ নামত PMAY গৃহ আবণ্টিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে বঞ্চিত হিতাধিকাৰীয়ে। তাৰ পৰিৱৰ্তে একাংশ দালালৰ বাবে পঞ্চায়তৰ অধীনত থকা 80% হিতাধিকাৰীয়ে বঞ্চিত হৈছে চৰকাৰী গৃহ লাভৰ পৰা। এইটো চুবুৰীত আমাৰ গোটেইখিনি মানুহে ঘৰ পাবলগীয়া মানুহ। আমাক জিউতে কৰি নিলে, জিউতে কৰি নিয়াৰ পিছতো আমাৰ যিহেতু ঘৰখিনি নহ'ল, কি কাৰণত নহ'ল সেইটো আমি অলপ গম পাইছোঁ। যিহেতু হ'ব লাগিছিল, এটা কাৰণতে নহ'ল যে আমাৰ যিজন ইয়াৰ সভানেত্ৰী বাইদেউৰ মাধৱী মালাকাৰ সভানেত্ৰী, তেখেতৰ গিৰিয়েকৰ নামত যদি ঘৰ আহে, গিৰিয়েকে ঘৰ পাইছে, কাৰণ অথচ সিহঁতে বনাবৰ কাৰণে জাগাই নাই তাতে। সিহঁতে ঘৰে চাকৰি কৰা মানুহ কিছুমানে ঘৰ পাইছে। মানে যি আমাৰ দুখীয়া মানুহখিনিৰ কাৰণে আহে, তেখেতৰ ঘৰত যাগে ষ্টক হ'ব, তাৰ পৰা যদি কাৰোবাক ভাল পায় তেখেতে দিব, আৰু যদি বেয়া বা কাকো নিদিয়ে। শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো 3টা দিন বাকী, আৰু ইফালে নৱৰাত্ৰি আজি দ্বিতীয় দিন। নৱৰাত্ৰিৰ দ্বিতীয় দিন উপলক্ষে আজি দেৱীক মা ব্ৰহ্মচাৰিণী ৰূপত কৰা হৈছে পূজা অৰ্চনা। দুভুজাৰ সৈতে মা ব্ৰহ্মচাৰিণী ৰূপত আৱিৰ্ভাৱ হৈছে দেৱীৰ। এখন হাতত এডাল জপমালা তথা আনখন হাতত এটা পবিত্ৰ ঘট লৈ দেৱী শান্তৰ সমাহিত ৰূপত বিৰাজমান। আনহাতে কোভিড প্ৰটকলৰ মাজত দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে প্ৰস্তুতি। অনুষ্টুপীয়াকৈ পূজা উদযাপনৰ বাবে সাজু হৈছে পূজা কমিটি। অৱশ্যে অধিকাংশ পূজা কমিটিয়ে এইবাৰ প্ৰতিমা অবিহনে অনুষ্ঠিত কৰিব দুৰ্গা পূজা। এইবাৰ দুৰ্গা পূজা জাক-জমকতা সম্পূৰ্ণ পৰিহাৰ কৰি গুৰুত্ব দিয়া হৈছে আধ্যাত্মিকতা। আৰু ধেমাজিতো চলিছে প্ৰস্তুতি। এই সন্দৰ্ভত আমাক জনাব মন বিকাশ বৰগোহাঁই। কহুৱা ফুলিল, শৰতৰ আগমন ঘটিল, কিন্তু শাৰদীয় দুৰ্গোৎসৱক লৈ ইতিমধ্যে ৰাইজৰ মাজত নাই উৎসাহ উদ্দীপনা। কৰোণা অতিমাৰীৰ বাবে ইতিমধ্যে ৰাইজৰ মাজত যি উৎসাহ উদ্দীপনা আছিল পূৰ্বতে, সেই উৎসাহ উদ্দীপনা ইতিমধ্যে নোহোৱা হৈ পৰিল। আৰু অহা 22 তাৰিখৰ সন্ধিয়া ষষ্ঠীৰ বেদীত দুৰ্গা দেৱীৰ প্ৰতিমা স্থাপন কৰা হ'ব, কিন্তু অনুষ্টুপীয়াকৈ ৰাজ্য চৰকাৰে ইতিমধ্যে পালন কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। আৰু যি ধৰণে আচলতে স্বাস্থ্যবিধি পালন কৰি আচলতে দুৰ্গোৎসৱ পালন কৰিব লাগিব। আৰু মই উপস্থিত আছোঁ ধেমাজিৰ ঐতিহাসিক বিষ্ণু মন্দিৰ প্ৰাংগণত। আৰু যিহেতু বিগত বৰ্ষত এই ধেমাজি বিষ্ণু মন্দিৰৰ যি সাৰ্বজনীন দুৰ্গা পূজা আছিল, সেই দুৰ্গা পূজাই 49টা বৰ্ষত ভৰি থৈছিল। কিন্তু এইবাৰ যিহেতু গৌৰৱোজ্জ্বল যি সোণালী জয়ন্তী বৰ্ষ আছিল, এই সোণালী জয়ন্তী বৰ্ষ তেওঁলোকে পালন কৰা আছিল কথা আছিল, যদিও ক'ভিডৰ বাবে তেওঁলোকৰ সেই
তেওঁলোকৰ সেই কাৰ্যসূচী বাতিল কৰিবলগীয়া এটা অৱস্থা হৈছে আৰু যিহেতু এই ধেমাজি বিষ্ণু মন্দিৰৰ পূজাখন যিহেতু ধেমাজি অতিকৈ পুৰণি এখন দুৰ্গা পূজা আৰু 1964 চনৰ পৰা ইয়াত এই দুৰ্গা পূজা ইয়াত অনুষ্ঠিত কৰি অহা হৈছে আৰু যিহেতু এইবাৰ যিহেতু চৰকাৰী যি নিৰ্দেশনা অনুসৰি কেৱল মাত্ৰ ইয়াত ঘট পূজাহে ইয়াত অনুষ্ঠিত হ'ব আৰু ইয়াত যি মাংগলিক ৰীতি নীতি কেৱল মাত্ৰ ৰীতি নীতিৰ মাজেৰে পূজা অনুষ্ঠিত কৰাৰ যিহেতু দিহা কৰিছে উদযাপন সমিতি আৰু এই মুহূৰ্তত আমি এই পূজা যি পৰিচালনা সমিতিৰ সম্পাদক আছে আমি ইয়াত তেখেতৰ পৰা জানিব বিচাৰিম যিহেতু পূজা মাজত মাত্ৰ কেনেধৰণৰ প্ৰস্তুতি আৰু এইবাৰ পূজা আপোনালোকে কেনেধৰণৰ পালন কৰিব বিচাৰিছে নমস্কাৰ মই এই সুযোগতে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীৰ ৰাইজলৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিলোঁ এইবাৰ বিশ্বৰ যিটো কৰোণা মহামাৰী আতংক এই আতংকৰ কাৰণে আমি দুৰ্গোৎসৱটো আমি যেনেকৈ উৎসৱ হিচাপে মানে উদযাপন কৰিব লাগে আমি কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ হেতু স্বাস্থ্যবিধি মানি চলি কেৱল ঘট পূজাৰে প্ৰতিমা ননাকৈ কেৱল ঘট পূজাৰে অনুষ্ঠিতকৈ আমি আয়োজন কৰিবলৈ বিচাৰিছোঁ ৰাইজৰ উলহ মালহটো আমি একেবাৰে মানে বিচৰা নাই যাতে কম সংখ্যক মানুহৰ উপস্থিতিতে আমি নীতি নিয়মখিনি আধ্যাত্মিকভাৱে কেনেকৈ ধৰণে আমি সমাপন কৰিব পাৰোঁ সেইটোহে আমি তৎপৰ হৈ আছোঁ আৰু যিহেতু স্বাস্থ্য বিভাগে নিৰ্দেশনা দিছে যে যিসকল কমিটি বা যিসকল পূজাৰী হওক বা ক্ষেত্ৰত কৰোণা ক'ভিড টেষ্ট যিহেতু কৰাৰ ব্যৱস্থা কৰিছে আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে হয় আমি গোটেই বিষয়ববীয়াসকল আৰু আমাৰ যি পুৰোহিত থাকিব পুৰোহিতৰো আমি ক'ভিড টেষ্টৰ ব্যৱস্থা কৰা হৈছে পঞ্চমীৰ দিনাখন আমি ক'ভিড টেষ্টৰ ব্যৱস্থা কৰিম কিন্তু এটা অসুবিধা এটা সৃষ্টি হ'ব আমাৰ পূজাৰীসকলক লৈ পেলাই পুৰোহিতক লৈ পেলাই যদি কেনেবাকৈ আমি বন্দবস্ত কৰা আমাৰ ধৰি লওক যিবিলাক আমাৰ পুৰোহিত আছে সেই পুৰোহিতসকলৰ গাত যদি কেনেবাকৈ ক'ভিড পজিটিভ আহি যায় তেতিয়া আমি হঠাৎ ঘপককৈ একেদিনতে আমি এজন পুৰোহিত ক'ত পাম এইলৈ আমি বিৰাট মানে দুশ্চিন্তাত ভুগি আছোঁ গতিকে কি হয় এইটো সময় ক'ব গতিকে আমি চাই লওঁ সময়ত কি হয় আৰু ইফালে দুৰ্গা পূজাৰ মণ্ডপত প্ৰৱেশ কৰাৰ পূৰ্বে ক'ভিড পৰীক্ষা কৰিবলৈ ৰাজি নহয় ধুবুৰী পুৰোহিত সম্প্ৰদায় ফলত ধুবুৰী আৰু গৌৰীপুৰত পূজা কমিটিসমূহে মূৰে কপালে হাত দিব লগাত পৰিছে কিয়নো দুৰ্গা পূজাৰ মাত্ৰ এদিন অথবা দুদিন পূৰ্বে অৰ্থাৎ চতুৰ্থী আৰু পঞ্চমীৰ দিনা ক'ভিড টেষ্ট কৰিলে বিপদত পৰিব পাৰে পুৰোহিতৰ লগতে তেওঁলোকৰ পৰিয়াল আৰু সেইবাবে প্ৰয়োজনত টেষ্ট কৰিব লগা হ'লে পূজা নকৰাৰো কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ব পাৰে বুলি কয় ধুবুৰীৰ পুৰোহিত সমাজে আনহাতে পুৰোহিত সমাজৰ চৰকাৰলৈ প্ৰশ্ন কেৱল পুৰোহিত টেষ্টৰ ব্যৱস্থা কৰা হৈছে কিন্তু পূজালৈ অহা ভক্তৰ ক্ষেত্ৰত চৰকাৰে কিয় ব্যৱস্থা লোৱা নাই আনহাতে পুৰোহিতসকলৰ সিদ্ধান্তই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে পূজা কমিটিসমূহসকলৰ মাজত তেনে ক্ষেত্ৰত জিলা প্ৰশাসনক উক্ত বিষয়ত মধ্যস্থতাকাৰী ভূমিকা ল'বলৈ আহ্বান জনাইছে ধুবুৰী দুৰ্গা পূজা সমন্বয়ৰক্ষী সমিতিয়ে পৰৱৰ্তী খবৰ অসম মিজোৰাম সীমান্তত কংগ্ৰেছৰ এটা সজাতি দল উপস্থিত হৈছে সুস্মিতা দেৱৰ নেতৃত্বত উপস্থিত হৈছে দলটো এই দলটোত আছে সজাতি দলটোত আছে সিদ্দিক আহমেদ নিশা মিজো দুৰ্বৃত্ত অগ্নিসংযোগ কৰিছিল অসমৰ কেইবাটাও ঘৰত ইয়াৰ পিছতে সীমান্ত সৃষ্টি হৈছে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ ৰাজ্য চৰকাৰৰ ভূমিকাক চোকা সমালোচনা সুস্মিতা দেৱৰ আমি জনাই আছো কিদৰে এক উত্তেজনাপূৰ্ণ পৰিস্থিতি কালি নিশা সৃষ্টি হৈছিল আৰু আজিও পৰিস্থিতি যিহেতু উত্তপ্ত হৈ আছে আৰু এই সন্দৰ্ভত দেখা পোৱা গৈছে শেহতীয়াকৈ সৰব হৈ পৰিছে কংগ্ৰেছ অসম মিজোৰাম সীমান্তত ইতিমধ্যে কংগ্ৰেছৰ এটা সজাতি দল উপস্থিত হৈছে সুস্মিতা দেৱৰ নেতৃত্বত উপস্থিত হৈছে দলটো এই দলটোত আছে সিদ্দিক আহমেদ নিশা মিজো দুৰ্বৃত্ত অগ্নিসংযোগ কৰিছিল অসমৰ কেইবাটাও ঘৰত ইয়াৰ পিছতেই সীমান্তত সৃষ্টি হৈছে উত্তেজনাৰ ৰাজ্য চৰকাৰৰ ভূমিকাক চোকা সমালোচনা সুস্মিতা দেৱৰ আৰু খবৰ অব্যাহত থাকিব পুনৰ সময় হৈছে খন্তেক বিৰতিৰ